আৰু বৰ্তমান আমি গাড়ীখন পাৰ্কিং কৰিব আহিছো। তো হেই গাইজ, আমাৰ লাষ্ট ভিডিঅ'টো এণ্ডিং হৈছিল মেঘালয়ত গাড়ী পাৰ্ক কৰা ৰাতিৰ পৰা। আৰু বৰ্তমান আমি ৰুম চুম লৈ লওঁ, ৰুম চুম লৈ কিনে তোমাক দেখাই আছো। তাৰপিছত ষ্টাৰ্ট হ'ব এটা নিউ ব্লগ। আৰু নিউ ব্লগ মানে আমাৰ নিউ ডেষ্টিনেশ্যন হ'ব মেঘালয়ৰ লাইটলুম কেনিয়ন। হেই গাইজ, ৱেলকাম টু এ নিউ ব্লগ। আপোনালোকে চাব পাৰে লাষ্ট ব্লগত আমি আছিলো এইটো ৰুমত, হোটেল লৈছিলো শ্বিলঙৰ পুলিচ বজাৰ ষ্টে কৰিছিলো শ্বিলঙত। আৰু বৰ্তমান আজি আমি যাম শ্বিলঙৰ পৰা লাইটলুম কেনিয়নলৈকে। এইফালে সকলোবোৰ আছে, যাই আছে। আৰু বৰ্তমান আমি ৰুমটো চেকআউট টেকআউট কৰি কেনে উৰালো। আৰু এতিয়া আমাৰ মেইন প্ৰব্লেমটো হৈছে আমাৰ গাড়ীখন পামচাৰ হৈছে। বৰ্তমান সেই পামচাৰটো আমি ক্লিয়াৰ কৰি কেনে ইয়াৰ পৰা ওলাব লাগিব। আৰু আমাক মানে পাৰ্কিঙে টাইম দিছে যে 10টাৰ আগত তোমালোকে ক্লিয়াৰ কৰি যাব লাগিব। এতিয়া কি হয় গম নাপাওঁ, চাই আছো। আৰু চাগে এইটো ব্লগৰ পিছত মোৰ অলপমান ভিডিঅ' দিয়া কমি যাব, কাৰণ অলপমান মানে কামত ব্যস্ত হৈ আছে। আৰু লগতে মানে ফাইনেন্সিয়েল প্ৰব্লেমো বহুত চলি আছে, তো সেইকাৰণে কি হয় চাওঁ। আৰু এইখনে শ্বিলঙৰ পুলিচ বজাৰ টাউনখন চাব পাৰে আপোনালোকে। ৰাতিপুৱা কিমান ব্যস্ত গোটেইখিনি চাওক, একদম পুৰা একদম গেংটক টাইপ ভাইবটো দি দিছে। এইফালে বিল্ডিং বিলাক চাওক আৰু টাউনখন চাওক। বেছি ডাঙৰ টাউন নহয়, বাট বেছি সৰু টাউনো নহয়, মানে একদম মজা। আৰু গেংটকৰ ভাইবটো একদম মজা আহি যায় ইয়াতে। আৰু বৰ্তমান আমি গৈছো পাৰ্কিঙলৈকে। গাড়ীখন ওলাই লৈ পামচাৰো হৈ আছে প্ৰব্লেম। আমি যিখন গাড়ী আনিছো ন, দিগদাৰ কৰিছো। গাড়ীখনে ইমান প্ৰব্লেম দিছে ন আমাক যোৱাকালিৰ পৰা, মানে ক'ব নোৱাৰে, হালত ফাটি গৈছে অলৰেডি। আৰু মোৰ লগত আছে এইফালে গীটাৰ। লাইটলুম কেনিয়ন যাম, লাইটলুম কেনিয়ন গৈ কেনে গীটাৰ আনি অলপমান ফিল কৰিম, গান গাম, অলপ এনজয় কৰি কেনে আমি আজি তাৰ পৰা ঘৰলৈকে গুচি যাম। আৰু যিটো ৰেণ্টেল কাৰ আছিল ন আমাৰখন, কাৰখন দি কেনে আকৌ লাইন গাড়ীত যাব লাগিব। আৰু এডভেঞ্চাৰ আছে, ঘৰ পোৱালৈকে কি হয় আৰু পাত্তা নাই। আৰু শ্বিলঙৰ ডিচিপ্লিনৰ কথা অলৰেডি আপোনালোকক কৈছো। আপোনালোকে চাওক, ওৱান ৱে ৰাস্তা হয়, কোনো অভাৰটেক কৰি কেনে যোৱা নাই, চবে মজাকে গৈ আছে এইফালে অভাৰটেক নকৰাকে। বম, এইটো ডিচিপ্লিন সকলোতে লাগে কিন্তু। আৰু যদি আপোনালোকে পুলিচ বজাৰ আহে তেতিয়াহ'লে বেছি দূৰ নহয়, অকণমান ইফালে আগে আহি কেনে তাত পাৰ্কিং পাব। পাৰ্কিঙত বহুত অসুবিধা, বহুত কম পাৰ্কিং আছে। আৰু সকলোতকৈ ডাঙৰ পাৰ্কিং হ'ল এইটো, আপোনালোকে পাৰ্কিং ইয়াতে কৰিব পাৰিব বিন্দাছ। আৰু বৰ্তমান আমি আহি গ'লো আমাৰ সুস্মিতাৰ ওচৰলৈকে। সেইখন হ'ল আমাৰ সুস্মিতা। সুস্মিতা বহুত ধোকা দিছে, গাড়ী পামচাৰ হৈছে। চাব নেকি আপোনালোকে? চাওক, আগৰ চকা 1 ছেকেণ্ড পামচাৰ। বহুত প্ৰব্লেম দিছে, বহুত প্ৰব্লেম দিছে গাড়ীখনে, বাপৰে বাপ। আৰু চাওক গাছ, গোটেই মানে ব্লেক ব্লেক পিন্ধি লৈছো। আৰু টায়াৰটো ব্লেক, আৰু টায়াৰটো লৈ কেনে আমি গৈছো গেৰেজলৈকে। মানে আহিবাৰ পৰা টায়াৰৰ লগতে আমি খেলি আছো। ট্ৰিপটো কি হৈছে নাজানো, ডেষ্টিনেশ্যন টায়াৰে হৈছে আমাৰ। টায়াৰ ভাল কৰা লোৱা, এয়া বহুত বেড চাৰ্ভিছ পাইছো দেই ভাই, চিৰিয়াছলি বহুত বেড চাৰ্ভিছ। আৰু চাব পাৰে আপোনালোকে ইফালে ব্ৰেকফাষ্টৰ নামত চাহ, এইফালে ৰুটি চুটি আমি খাই আছো। আৰু বৰ্তমান গাড়ী হৈ গ'ল ক্লিয়াৰ। আমাৰ গাড়ী হৈ যোৱা ক্লিয়াৰ লগে লগে আমি ওলাই দিওঁ এতিয়া লাইটলুমলৈকে। ডাইৰেক্ট গৈ থাকো, টেনশ্যন নহ'লে হ'লে। আৰু বৰ্তমান বঢ়িয়াকে মেপ চেপ চাই কেনে আমি গৈ আছো লাইটলুম কেনিয়ন। আৰু আপোনালোকে চাব পাৰে ৱেডাৰ OMG, আমাৰ ঘৰৰ ফালে চাগে বহুত বেছি গৰম দি আছে, কিন্তু এতিয়া ৱেডাৰ মজা। আৰু যিহেতু ইমান দূৰ আমি যাব লগা আছে, সেইকাৰণে ৰাস্তাত আৰু ৰখাৰখি অংক নাই। যাৰ যি মোটা হাগা লাগছে ইয়াতে মুটি ল'বা দিছো, আৰু লগতে তেলটো ভৰাই লৈছো ইয়াতে অলপমান, যাতে পিছলৈকে আমাক সুস্মিতাই একো প্ৰব্লেম নিদিয়ে। আৰু আপোনালোকে জানে বৰ্তমান আমি গৈ আছো লাইটলুম। আৰু লাইটলুম চাব পাৰে আপোনালোকে ভিউ এটা ৰখি লৈছো, ভিউটো দেখি কেনে। আৰু আপোনালোকে এইফালে চাব পাৰে এইবিলাক শ্বিলঙৰ খেতি, বন্ধাকবি খেতি। আৰু চাওক সেইবিলাক চব বন্ধাকবি। মানে কি জানে গাইজ, বেছি বস্তু মেটাৰ নকৰে, অলপমান সুখ পাবলৈকে অকমান পাহাৰৰ ফালে ওলাই অহাটো প্ৰয়োজন। আৰু পাহাৰত আহি কেনে মোটাটো বহুত প্ৰয়োজনীয়। বৰ্তমানে ভিউ পইণ্টৰ পৰা ওলাই আহিলো, আকৌ গৈ আছো আমি কেনিয়নলৈকে। এইবিলাক মেঘ, গাত মেঘ লাগি গৈ আছে বৰ্তমান, হাতত চাপ মেঘ। আৰু ইয়াতে মানে ক'বলৈ গ'লে নন ষ্টপ বৰষুণ দিয়াৰ দৰে হয়। 5 মিনিট বৰষুণ দিলে, 5 মিনিট ৰ'দ দিলে, আৰু আকৌ 5 মিনিট আকৌ বৰষুণ দিব, মানে ধৰিব নোৱাৰে পতক। কেতিয়াবা ইমান ওচৰত মেঘ দেখিছে নে, চাওক না, সেই মেঘ ফালি চিৰি যাই আছো। কি লাইফটোত কি দেখি আছো, কি দেখা বাকী আছে ভাবক না। ঠাণ্ডা নুমিলৈছো এতিয়া। আৰু চবফালে কুঁৱলী 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 নহয়, একচুৱেলি মেঘ। বৰ্তমান আপোনালোকে যদি লাইটলুম আহি তেতিয়াহ'লে 1500 টকা শান্তিকে কাটি ল'ব লাগিব পাৰ্কিঙৰ কাৰণে। আৰু আপোনালোকে চাওক এইফালে জাগা নাই পাৰ্কিঙত, আৰু চবফালে মেঘ, চবফালে মেঘ মেঘ। বৰ্তমান লাইটলুমত ভিউ নহয়, একো দেখা নাপাম, এতিয়া মানুহে হৰি যাব। আপোনালোকে চাব পাৰে চবফালে একো দেখা চেকা নাপায়, চবফালে মেঘেই মেঘ, মানে মেঘে পুৰা একদম মনচুন চিজনলৈকে আৱৰি ধৰে। আৰু বৰ্তমান আমি এইটো মৌচমত গীটাৰ উলিয়াই কেনে লাইটলুমত গান গাম, ফিল কৰিম, এনজয় কৰিম। বৰ্তমান আমি ঘূৰি আছো লাইটলুম কেনিয়নৰ অলিয়ে গলিয়ে, আৰু মোৰ চাৰিওফালে মেঘ আজি মোক হাক কৰি আছে। অলপমান কিবা সৰুকে খাদ্য অলপ লৈ লওঁ, যাতে এনজয় কৰি খাব পাৰো। ইমান ঠাণ্ডাটো কল্ড ড্ৰিংকছ লৈছো, গীটাৰ লৈছো, এতিয়া আমি বহিম, বঢ়িয়াকে গীটাৰ বজাম, আৰু আমি এনজয় কৰিম এইখিনি সময়। আৰু চাব পৰা তোমালোকে এইফালে গোটেইবিলাক মেঘ। আৰু এইটো চিজনত মানে মনচুন চিজনত ইয়াত অহাটো মানে কাম নাই। আৰু যিটো ভিউ দেখিম বুলি ভাবিছে, সেই ভিউটো মানে বৰ্তমান সময়ত দেখা নাপায়, চবফালে মেঘ হৈ থাকে। আৰু মানে যেতিয়া খৰাং হ'ব ন, তেতিয়া মানে আপোনালোকে ভিউটো দেখা পাব বঢ়িয়াকে।
এতিয়া যদি তথাপিও যদি আপোনালোকে মেঘ যদি উপভোগ কৰিম বুলি ভাবিছে তেনে আহিব পাৰে। এইখিনি সময়তো ভাল লাগে আৰু তাৰ পৰা চাইছিলো মানুহ এতিয়া দেখাই নাপায়, বাট ইয়াত আহি কেনে চাওক মানুহটো জমা লাগি আছে। আৰু এনেকে বৰ্তমান আমাৰ গীটাৰ বজোৱা কাম চলি আছে আৰু আপোনালোকে চাব পাৰে বেকগ্ৰাউণ্ডত কিমান মেঘ কুঁৱলী দি আছে আৰু মানে ওচৰত কি আছে কি নাই দেখাই নাপাওঁ অকণমান। আৰু গাইছ আপোনালোকৰ দৰে মোৰো মন যায়, সকলোৰে মন যায়, সেইকাৰণে আপোনালোকৰ কাৰণে গান এটা গাম, মন যায়। আৰু গাইছ বৰ্তমান লাহে লাহে মেঘগিলা তৰছে, ভিউ গিলাখান দেখা পোৱা হৈছো আমি। আপোনালোকক ভিউ দেখাই আছো ৰ'বা, আগত বম ভিউ আহিছে। আৰু চাওক গাইছ ভিউ চাওক, সেইগিলাখান মেঘ পাহাৰ মানুহ, ৰাম কি বম লাগিছে। আৰু এই ফিল্ডটো পাবাক লাগে না ভাগ্য লাগিব, চিৰিয়াছলি কৈছো। আৰু নৰ্মেলি মানে এইকেইটা দিনত এই মেঘবোৰ আঁতৰি নাযায়, কিন্তু আজি আমাৰ কি লাইক কি ভাগ্য, আমি আজি ক্লিয়াৰকে ভিউটো দেখা পাইছো, মানে চব আঁতৰি গৈছে মেঘবিলাক আৰু ভিউটো বঢ়িয়াকে দেখা পাইছো। আৰু গাইছ মোৰ পিছফালে ভিউ চেক কৰক না, কি এটা ভিউ আহি আছে চাওক না গাইছ, কি এটা ভিউ। আৰু বিদ্যা কৈছো এইখিনি বতৰত মানে এইখিনি চিজনত এনেকুৱা বতৰ নহয় মেক্সিমাম, আৰু কিন্তু এইবাৰ মানে আমাৰ লাককে ভাল আছিল, যদিও গাড়ী বেয়া হৈছে কিবা হৈছে দিছ নট মেটাৰ, কিবা এটা লাক ভাল আছিল, সেইকাৰণে ভিউটো আমি চাব পালো বিন্দাছলি। আৰু বৰ্তমান এটা বেছি দেৰি নকৰো, আমি এপাক ওলাই দিওঁ, কাৰণ আমি ঘৰত যাব লাগিব, 2 দিন হ'ল শ্বিলং ষ্টে কৰা, এতিয়া যাব লাগিব ঘৰত বলক। আৰু গাইছ বৰ্তমান আমি গাড়ীলৈকে গৈ আছো, আৰু চাব পাৰে অহাৰ লগে লগে কেনেকুৱা কুঁৱলী আছিল, এতিয়া কুঁৱলী চলি একো নাই, এতিয়া চব দেখা পাই ক্লিয়াৰলি চাওক। আৰু বৰ্তমান আকৌ এবাৰ আমাৰ যাত্ৰা সুস্মিতাৰ লগত শ্বিলঙৰ পৰা ঘৰ। বৰ্তমান কিবা এটা খাবলৈ আমি এতিয়া ৰখি গৈছো, কাৰণ যিহেতু বহুত দূৰৰ পৰা আহিছো, ভোক লাগিছে আমাৰ, আৰু ইয়াৰ পৰা যাই যাম আমি গুৱাহাটী ঘৰলৈকে। আৰু ৰাতি কেইটা বাজে পাত্তা নাই, গাড়ীখন জমা দি কেনে আমি লাইন গাড়ী বহুত 12 বাজিব, কি হয় এডভেঞ্চাৰ হ'ব, কি হয় নাজানো, বাট এডভেঞ্চাৰ হ'ব এইটো মই জানো। আৰু বৰ্তমান এইফালে আহি গ'ল ভাত চাব পাৰি, ভেজ থালি আৰু এটা আমলেট দিছো এইফালে অৰ্ডাৰ, খাই লৈ কেনে গুৱাহাটীলৈকে ওলাই দিম। আৰু চাব পাৰে এইফালে লেখা আছে থেংকছ ভিজিট এগেইন, মানে পলে বৰা পানী, আৰু বৰা পানীৰ পৰা বেছি দূৰ নাই আমাৰ গুৱাহাটীলৈকে। আৰু গাইছ বৰ্তমান এতিয়া খাই লৈ ওলাওঁতে আমাৰ হৈ গ'ল সন্ধিয়া, আৰু চাব পাৰে বৰা পানী পালো, আৰু বৰা পানীৰ জামটো বহুতেই বেছি লম্বা জাম মেঘালয়ত। আৰু আমি লাহে লাহে বৰ্তমান গৈছো গুৱাহাটীলৈকে, আৰু গৈ আছো। আৰু একদম বাৰে জামত 2-3 ঘণ্টা ফাঁচাৰ পিছত ফাইনেলি আহি পালো গুৱাহাটী, আৰু এতিয়া নাকি এটা ভাল লাগিছে, ঘৰখন পাম এই 2 দিনৰ মূৰত, ঘৰখনত যাই আৰামত খুৱাব পাৰিম, কি ক'ব। আৰু গাইছ বৰ্তমান আমি গুৱাহাটী সোমালো, আৰু চাব পাৰে মাত চাত একদম পাৰে বহি গৈছে, আৰু বেছি দূৰ নাই ঘৰ পাবলগীয়া হৈছো, আৰু বহুত বেছি ভাগৰ লাগিছে গাইছ। এজাক পিছফালে শুই লৈছে ই যে মানৱ খাইলা, মিণ্টুৰ বম কষ্ট হৈছে। থেংক ইউ মিণ্টু দা, ইমান ভালকে লৈ যোৱাৰ কাৰণে আৰু ভালকে আনাৰ কাৰণে।